নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা মিঠাই ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে ঘৰত সহজতে বনাব পাৰিব। ল'ৰা ছোৱালীয়ে মিঠাই খালে তৎক্ষণাত বনাই দিব পৰা এটা মিঠাই ৰেচিপি। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। চানাৰ মিঠাইটো বনাবলৈ এয়া মই গেছত আধা লিটাৰ গাখীৰ দি দিছোঁ। গাখীৰখিনি মই উতলাই ল'ম। এয়া গাখীৰখিনি উতলিব লৈছে। এইদৰে মই উতলাই ডাঠ কৰি ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া মই গাখীৰখিনি এইদৰে লৰাই আছোঁ। ছাইডবোৰ এইদৰে গুচাই থাকিব। এয়া উতলি ডাঠ হৈ আহিছে। এতিয়া মই ইয়াতে দি দিম এয়া ফ্ৰেছ মলাই। থাকিলে দিব, নাথাকিলে আপোনালোকে ইয়াত ৩-৪ চামুচ পাউডাৰ গাখীৰো দিব পাৰে। এয়া মোৰ গাখীৰখিনি ভালদৰে ডাঠ হৈ গ'ল, আধা হৈ গ'ল। ইয়াতে মই দি দিছোঁ 4 চামুচ চেনি। আপোনালোকৰ মিঠা সোৱাদ অনুযায়ী দি দিব। এয়া মই 1 লিটাৰ গাখীৰৰ এইদৰে ভিনেগাৰেৰে ফটাই ভালদৰে ধুই এইখিনি চানা বনাই লৈছোঁ। এয়া কাটা চামুচখনেৰে এইদৰে ভালদৰে গোটা নথকাকৈ এইদৰে মিহি কৰি লৈছোঁ। এতিয়া মই উতলি থকা এইখিনি ভালদৰে ডাঠ কৰি ল'ব। এয়া কনডেন্স মিল্কৰ দৰে হৈ যায়। আপোনালোকে ইয়াত কনডেন্স মিল্কো ব্যৱহাৰ কৰিব পাৰে ইচ্ছা কৰিলে। এতিয়া মই ইয়াতে চানাখিনি এইদৰে দি দিম। এয়া মই দি দিলোঁ। এইখিনি ভালদৰে মিলাই লওঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াত আধা চামুচ ইলাইচি গুড়িও দিব পাৰে, কিন্তু এই গাখীৰৰ ফ্লেভাৰটোৱে খুবেই ভাল লাগে। এইদৰে মই অলপ ডাঠ কৰি ল'ম, লৰাই এইদৰে মই লৰায়ে থাকিম। এই ছাইডবোৰ গুচাই থাকিম। এইদৰে গুচাই থাকিব লাগে। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰখাইছোঁ। এয়া ডাঠ হৈ আহিছে। এতিয়া গেছৰ ফ্লেমটো মই ল' কৰি দিম। ল' কৰি এইদৰে মই আৰু 2 মিনিট সময় লৰাই থাকিম। এইখিনি মোৰ ৰেডি হৈ গ'ল। আপোনালোকে এইটো জোখতে ৰখাই দিব। ইয়াতকৈ বেছি ডাঠ কৰিলেও মিঠাইটো খাবলৈ ভাল নহ'ব। এইটো জোখত। এতিয়া মই গেছ অফ কৰি দিলোঁ। এয়া মই গেছ অফ কৰি ল'লোঁ। গেছ অফ কৰি কেৰাহীখনতে এইদৰে মই 1 মিনিট সময় এইদৰে লৰাই থাকিম। এয়া মই কেৰাহীখনত 1 মিনিট সময় লৰাই ল'লোঁ। এতিয়া মই এইখিনি নমাই ল'ম। এয়া মই টিফিন এটা লৈছোঁ। টিফিনটোত ভালদৰে ঘি সানি লৈছোঁ। উলিয়াবলৈ ভাল হ'ব। আপোনালোকে এইদৰে ঘি সানি ল'ব। এতিয়া মই মিঠাই মিশ্ৰণখিনি ইয়াতে দি দিছোঁ এইদৰে। এতিয়া মই এইখিনি ভালদৰে এইদৰে মিলাই ল'ম। এয়া মই চামুচখনেৰে এইদৰে ভালদৰে মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। এইদৰে মই মিলাই ল'লোঁ। এতিয়া মই ইয়াৰে ওপৰত দি দিম এয়া বাদাম। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰে। এইদৰে এয়া মই দি দিলোঁ। এতিয়া চামুচখনেৰে অলপ এইদৰে হেঁচি দি দিম, যাতে ড্ৰাই ফ্ৰুটছখিনি ভালদৰে মিঠাইৰ মিশ্ৰণখিনিত লাগি ধৰে। এইদৰে এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি 1 ঘণ্টা ফ্ৰিজত। এয়া মই 1 ঘণ্টা সময়ৰ পাছত ফ্ৰিজৰ পৰা উলিয়াই ল'লোঁ। এতিয়া মই ইয়াতে উলিয়াই ল'ম। এয়া দেখিছেনে কিমান ধুনীয়াকৈ ওলাই আহিছে। আপোনালোকে ল'ৰা ছোৱালীয়ে মিঠাই খাবলৈ মন গ'লে তৎক্ষণাত বনাই দিব পৰা এটা মিঠাই।
এতিয়া মই কাটি ল'ম এইদৰে পিচ পিচকৈ। এপিচ আপোনালোকক মই ওচৰৰ পৰা দেখাইছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এয়া মই প্লেটত এইদৰে উলিয়াই ল'লোঁ। আপোনালোকে এবাৰ এইদৰে ট্ৰাই কৰিবচোন, বহুত বেছি ভাল পাব। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।